কি এতিয়া নোৱাৰো বুলি ক'লে নহ'ব নহয় মোৰ কামটো আজি যেনে তেনে কৰিবই লাগিব নহ'লে মই তহঁতক নেৰো চাবি কিন্তু মই বহুত ডেঞ্জাৰ মানুহ নাই 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 সেইসব নচলিব না 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 আজি যেনে তেনে মোৰ কামটো হ'বই লাগিব নহ'লে মই তহঁতক এটা এটাকৈ চাই লম ফোন ৰাখ এতিয়া ফোন কি যে অলগৰ্থ মানুহ বা পুহি ৰাখিছো ন মই খুৰা নমস্কাৰ কি হ'ল নো বোপা কাকনো ইমানকে গালি পাৰিছা নকব হে ৰহমান খুৰা বহু কষ্ট কৰি এই ৰাস্তাৰ কণ্টেক্টটো কোনোমতে লৈছো পিছে এই অলগৰ্থ ৱাটাৰ বিলাকে ভালকৈ কাম নকৰেই দেখোন এইবাৰ ৰাস্তাৰ কণ্টেক্টটো মানে তুমিহে লৈছা বৰদলৈ খুৰা মইহে লৈছো এইবাৰ তাৰমানে ৰাস্তাটোৰে ফ্ৰীকৈ চাইকেল চলাই যাব পৰা যাব পানীৰ নিচিনাকৈ বুজিছানে একেবাৰে পানীৰ নিচিনাকৈ চাইকেল চলাই যাব পাৰিবাহে তপন কাই সময়তহে দেখা যাব কি কলা নাহে মানে একো নাই কওকচোন আপোনাক কি লাগিব কিনো লবলৈ আহিছিলো পাহৰিয়ে গলো নহয় কামৰ প্ৰেছাৰ তাকেহে এইজনীৰ পৰা ৰক্ষা নাই যেতিয়াই তেতিয়াই ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিব কোননো বাৰু মোৰ শ্ৰীমতী আৰুনো কোন আজি তাক এহেকা দিব লাগিব যেতিয়া তেতিয়া ফোন কৰি থাকে নহয় হেল্ল' বেগেতে কোৱা মোৰ হাতত সময় নাই কি সময় নাই মোৰ কথা মন দি শুন নহলে খংনো কিয় কৰিছা সুঞ্জনী কোৱাচোন কোৱা তোমাক কি লাগিব মই শুনি আছো কৈ যোৱা আজি মোৰ মা আহিব এসপ্তাহ থকাকৈ আৰু কি আৰু দোকানৰ পৰা বস্তু কিছুমান আনিব লাগিব মই লৈ যাম তুমি চিন্তাই নকৰিবা কি ডাঙৰ চাই লোকেল মুৰ্গী এটা আনিব লোকেল মুৰ্গী কি এখন কৰি আছে লোকেল মুৰ্গী আনিবই লাগিব হ'ব দিয়া আৰু 5 কিলো মান পিয়ৰ জহা চাউল আনিব পিয়ৰ জহা চাউল হ'ব মই ৰামবাবুৰ দোকানৰ পৰা লৈ লম হেৰি নহয় আৰু কিবা লাগিব নেকি বাৰু তোমাক আৰু শুনক চাইনি হোটেলৰ পৰা মিঠাই লগতে ডাঙৰ ডাঙৰ চাই 10টা মান লালমোহন লৈ আনিব লালমোহন মায়ে লালমোহন খাই বৰ ভাল পায় হ'ব তুমি চিন্তাই নকৰিবা মই লৈ যাম মই থৈছো দেই বজাৰখিনি কৰোঁগৈ নহয় থৈছো দেই ফোন ৰাখ সোনকালে হেৰি নহয় তপন কাই তোমাৰ ওচৰত লোকেল মুৰ্গী পাম নেকি বাৰু মানে শাহুৱাই আহিছে কেইদিনমান থকাকৈ মোৰ ওচৰতনো ক'ত লোকেল মুৰ্গী পাবহে লোকেল মুৰ্গীটো বাদেই লোকেল কণী এটাও নাই হয় নেকি কি কৰা যায় এতিয়া ওচৰতে পাম নেকি নাই নহব এটা কাম কৰো লোকেল মুৰ্গী বিচাৰি এই ৰাতুলৰ ওচৰলৈকে যাম হেৰি নহয় খুৰা নমস্কাৰ মোৰ বহুত আৰ্জেণ্ট কাম এটা আছে এইফালে মোক ঘৰৰ ফালে গৈছে নেকি বাৰু অলপ লিফ্ট এটা দি দিয়া নাই ঠিক আছে এইডাল কি আস্তে আস্তে বুজিছেনে বৰদলৈ বাহিৰত বৰ মতা ভিতৰি মানুহজনীৰ ওচৰত একেবাৰে ভিজা মেকুৰী তাকেহে কিনো কব সকলো পুৰুষৰে একেই অৱস্থা কোৱাচোন ৰতন বোপা কিনো লাগিব তোমাক
ৰজনীগন্ধা দিয়কচোন। ৰজনীগন্ধাটো মোৰ দোকানত নাই নহয়। তেনেহ'লে চিগাৰেট এক পেকেটে দিয়ক। দিছো ৰবা। এয়া চে চৰি বাপৰে, ইমান ডাঙৰ নোট। মোৰ ওচৰত খুচুৰা নাই নহয়। হয় নেকি? তেনেহ'লে আপোনাৰ স্কেনাৰটো দিয়ক। কি ক'লা? স্কেনাৰ? স্কেনাৰ মই দোকানত নিবিকো নহয়। কি মানুহে আপুনি? স্কেনাৰ আপোনাক অনলাইন পেমেণ্ট কৰি দিম। সেইটোহে। সেইবোৰ সুবিধা মোৰ দোকানত নাই নহয় বোপা। ৰাখিব লাগে। আজিকালি চবেই স্মাৰ্ট হৈ গৈছে। এইবিলাকৰ আও ভাও মই একো বুজিয়ে নাপাওঁ নহয়। অফলাইন অনলাইন এইবোৰ একো চিনিয়ে নাপাওঁ। তেনেহ'লে এটা কাম কৰক। কি কাম? এমাউণ্টটো মোৰ দেউতাৰ খাতাত লিখি থব। বাই। এই শুনাচোন বোপা, কওক খুৰা। তুমি যে বস্তুবিলাক খাইছা স্বাস্থ্যৰ কাৰণে কিন্তু একেবাৰে বেয়া। ঠিক কথা, এইবোৰে স্বাস্থ্যৰ অনিষ্টহে কৰে। তুমি এই বেয়া অভ্যাসবিলাক সময় থাকোঁতে এৰি দিয়া, বুজিছা বোপা? তেনেহ'লেনো মোৰ দোকান কেনেকৈ চলিব? তুমি কিবা ক'লা নেকি বাৰু? নাই একো কোৱা নাই। তুমি এই গুটকা চুটকাবিলাক বাদ দিয়া বুজিছা। এইবোৰ খাই থাকিলে তোমাৰ স্বাস্থ্যও বেয়া হ'ব আৰু টকা পইচাও খৰচ হ'ব। খুৰা, এইবিলাক আপোনালোকৰ টকাৰ খোৱা নাই নহয়। মোৰ দেউতাৰ টকাই খাইছো, তাতে আপোনালোকৰ কি হ'ল? নহয়, মানে কথাখিনি তোমাৰ ভালৰ কাৰণেহে কৈছো। আপোনালোকে মোৰ ভাল বেয়া কথা চিন্তা কৰিব নালাগে। আপোনালোকৰ বয়স হৈছে, আপোনালোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰক। দেখিলেনে বৰ্ডলৈ আজিকালি জেনেৰেশ্যনৰ ল'ৰাবিলাকক? তাকেহে, ভাল কথা এটা ক'লেও বেয়া হয়, ডাঙৰক সন্মানেই কৰিব নাজানে। এই ৰমেনকাই পুতেকটো বৰ অভদ্ৰহে। সঁচাকে অভদ্ৰহে। কৰ্মকাৰ, আহা। পিছে তোমাকনো সি কি কৰিলে? কি কৰিলে মানে? ইমান জোৰে মটৰচাইকেল চলাই গ'ল আৰু অলপ ভুৱা হলে মোকে খুন্দা মাৰিলেহেঁতেন। কিনাৰলৈ জাপ মাৰোতে লুটি খাই পৰিলো নহয়। ক'ৰবাত দুখ চুখ পালে নেকি? গঢ় ভাল আছিল বাবে কোনো ৰকম ৰক্ষা পৰিলো, নহলে সিপুৰি পালোহেঁতেন। ইচ কিনো কবহে, আজিকালি ল'ৰাবোৰে মটৰচাইকেলখন পালে গোটেই ৰাস্তাটো নিজৰ বুলি ভাবে। তাকেহে, ইহঁতবিলাকৰ উৎপাতত ৰাস্তাইদি ভালদৰে খোজ কাঢ়িবও নোৱাৰা হ'ল। একেবাৰে ঠিক কথা কৈছে হে বৰ্ডলৈ। আজি দেখোন গোটেই কেইজন একেলগে বা গভীৰ আলোচনা কৰিছে যেন পাইছো। বাবুল, আহা। কিবা কিনিবলৈ আহিলা? হয় মানে এনেই আৰু। কোৱা বাবুল, কি লাগিব? এইকেইজনৰ আগত চিগাৰেটনো কেনেকে বিচাৰো আৰু। কি লাগে কোৱা আকৌ। এইকেইজন ইয়াত বহি থাকিলে দোকানত বিকিয়ে নহব নেকি? কিবা কলা নেকি বাৰু? নাই একো নাই। চাহ বাকিছো, আহকচোন আপোনালোকেও চাহ বাকিছো, একেলগতে খাই ল'ব। হয় নেকি? বলক আপোনালোকে চাহ একাপ খাই ল'ব, লগে ভাগে খাওঁ। তেনেহলে মই অলপ পিছত আহো নেকি? কলৈ যোৱাহে? ৰবা ব'লা, তুমি চাহ একাপ খাই ল'বা। বলকহে, চাহ একাপ খাই লওঁ তেনেহলে। চাহ খাব দেই।
এই লওক লওক চাহ লওক আপুনিও লওক। দিয়া দিয়া খাওক বাৰু বাবুল কওকচোন ৰহমান খুৰা। বৰ্তমান দেশৰ এই পৰিস্থিতিৰ বাবে সকলোবিলাক বিহু অনুষ্ঠান বাতিল কৰিছে নহয়। কিন্তু তোমালোকে পাতিবলৈ লোৱা বিহু অনুষ্ঠানটো হ'বগেনে নহয়? নাই নহয়, আমি ইতিমধ্যে আলোচনা কৰি বিহু অনুষ্ঠানখন বাতিল কৰিছো। সঠিক সিদ্ধান্ত। পিছে এটা কথা নহয় অ' বাবুল, কি কথানো বৰদলৈ খুৰা? তোমালোকে যে বিহুৰ বাবে দান বৰঙণিবিলাক উঠাইছিলা, সেইখিনি কি কৰিলা? তাকেইতো মইতো সাধ্য অনুসাৰে দান বৰঙণি দিছিলো। আমাৰ কমিটিৰ সিদ্ধান্ত মতে এই দান বৰঙণিৰ উঠা টকাবিলাক ভাৰতীয় সেনা বাহিনীৰ ফাণ্ডলৈ ডনেট কৰা হ'ল। বৰ ভাল কাম কৰিলা হে তোমালোকে। সঁচাকৈ বৰ ভাল কাম কৰিলা। আৰু শিল্পীসকলে যে আগধন লৈছিলে সেইবিলাক পিছে ঘূৰাই দিলে নে নাই? তেওঁলোকেও সেই আমাৰ লগতে আগধনখিনি ভাৰতীয় সেনা বাহিনীৰ ফাণ্ডলৈ দান কৰিলে। বৰ ভাল কৰিলে, এয়াহে আচল শিল্পী। ঠিক কথা। এই আমাৰ বিহুখন হোৱা হলে এই আপোনালোকে সকলোৱে বিহু অনুষ্ঠান কিন্তু সুন্দৰকে উপভোগ কৰিব পাৰিলেহেঁতেন। বেয়া নাপাবা বাবু, বিহু অনুষ্ঠান হোৱা হলেও মই বিহু অনুষ্ঠানলৈ নগলোহেঁতেন। মই যাবলৈ নাই বিহু অনুষ্ঠান। ময়ো নগলোহেঁতেন। ময়ো নগলোহেঁতেন। আপোনালোক কোনো নগলেহেঁতেন? কেলে? আমি পতা বিহুখন আপোনালোকে বেয়া পায় নেকি? তেনে কথা নহয় অ' বাবুল। তেনেহলে আজিকালি বিহু সাংস্কৃতিক অনুষ্ঠানবিলাক চাবলৈ একেবাৰে মন নাযায়। মোৰো একেই দশা। কিন্তু কিয়? কিনো যাবা হে, বিহু অনুষ্ঠানবিলাক চলি থাকোতে কিছুমানৰ যে কি উদ্ভণ্ডালি। আৰু লগতে সেই বেয়া মাতবিলাকতো আছেই। আৰু সেই কিছুমানে মতলীয়া হৈ বোকাই পানীয়ে লুতুৰি পুতুৰি হৈ থাকে। ঠিকেই। এবাৰতো বিহু নাচি নাচি কেইটামানে মোৰ গালত বোকা মাৰি পঠিয়ালে। এইবিলাক কিন্তু বৰ বেয়া কথা। আৰু আজিকালি শিল্পীসকলে মঞ্চত গানে গাইনে চিঞৰ বাহৰ কৰে, একো ধৰিবই নোৱাৰি। আৰু কিছুমানে আকৌ গান গাই গাই এই বান্দৰৰ দৰে মঞ্চৰ খুঁটাবোৰত জঁপিয়াই উঠে নহয়। ঠিকেইতো, আৰে গান গাবলৈ বিহু কমিটিয়ে টকা পইচা খৰচ কৰি মঞ্চখন সাজি দিছে নহয়। এই তাত গান নাগাই পাহাৰ খুঁটাটো টিকিও গান গাব লাগে বাৰু। আৰু সেই কিছুমানে গানটোৰ আধা আধা গায়, মাইকটো সেই অডিয়েন্সৰ ফালে আগবঢ়াই দিয়ে ন বাকী ডোখৰ গাবলৈ। তাকেইতো, এই ইমান টকা পইচা লৈ গান গাবলৈ আহি যদি ৰাইজে গান গাবলগীয়া হয়, এইটো বাৰু কেনেকুৱা কথা? তাকেইতো। কিছুমান গায়কে আকৌ মঞ্চত উঠি ৰাইজকে উধাই মুধাই গালি পাৰি থাকে, কথা নাই বতৰা নাই। ঠিকেইতো, ৰাইজে গান শুনিবলৈ যায় নে গায়কৰ গালি শুনিবলৈ যায়? আৰু কিছুমান বিহু কমিটিৰ বিষয়সকলে আকৌ গায়িকা ধুতি নিপিন্ধাৰ কাৰণে মঞ্চৰ পৰা অপমান কৰি নমাই দিয়ে। কিছুমান গায়কে আকৌ মঞ্চত উঠি জিন্স পেণ্ট পিন্ধি 2 ভৰিত 2 ৰকমৰ জোতা পিন্ধি গান গায়। এইটো কেনেকুৱা কথা? জানো পায়, আজিকালি কাৰোৰে মহিমা বুজিব নোৱাৰি। আগৰে সুধাকল ভূপেন হাজৰিকা, খগেন মহন্ত সকলৰ গীতবোৰ কিমান শুৱলা আছিল। ঠিকেইতো, সেই দীপেন বৰুৱা, চাৰু গোহাঁই আদিৰ গায়কৰ গানবিলাক শুনিলে শুনি থাকিবলৈ মন গৈছে। কিমান যে শুৱলা গীত। আজিকালি গানৰ আৰু এটা নাম আছে নহয়, ৰেপ চং। ৰেপ চং? এইটো আকৌ কেনেকুৱা নাম? কি গীতৰো বলৎকাৰ হয় নেকি? জানো পাই। নহয় নহয়, গীতৰ বলাৎকাৰ নহয়, এইটো এটা বেলেগ ষ্টাইলৰ গীত হয়। তেনেধৰণৰ হিন্দী গীত গোৱা গায়ক এজন আছে নহয়, কিবা নামটোহে কি, কণী সিং নেকি? কণী সিং? এইটো আকৌ কেনেকুৱা নাম? কণী সিং নহয়, হানি সিং। জানো পাই কি সিং। ময়ো শুনিছো এই গানৰ মাজত একেবাৰে য় শুনিছো, এইটো কি? কয় নহয় আপোনালোকে। গানৰ মাজে মাজে বাৰু নিজৰ নামটো কিয় বাৰে বাৰে লৈ থাকিব লাগে? জানো পাই,
নিজৰ নামটো শ্ৰোতাই পাহৰি যাব বুলি বাৰে বাৰে কৈ থাকে নেকি? কি যে দিনকাল আহিলে বৰদলৈ চাওকচোন। বুজিছা বাবুল, বিহু আছিলে আমাৰ দিনত, মুকলি বিহু। কিমান যে ভাল লাগিছিল তেতিয়া। তাকেইতো সেই বিহু মঞ্চলৈ অহাৰ পাছৰে পৰাই ক্ৰমান্বয়ে বিকৃত হৈ যাবলৈ ধৰিছে। বৰ দুখ লাগে বুজিছা। বিহুৱে এতিয়া বিহু হৈ থকা নাই। বিহু আছিলে আমাৰ দিনত। সেই ৰামেশ্বৰ ঢুলীয়াৰ ঢোল বাদন শুনিলে আলিবতাল মানুহে ৰ লাগি শুনিছিল। ঠিকেই, তেওঁ ঢোলৰ চেও শুনিলে তাঁতশালত বহি থকা সেই গাভৰুজাকে পদূলি মূৰলৈ দৌৰিয়ায়। এৰা বৰ দুখ লাগে বুজিছে। তেওঁ জীৱিত অৱস্থাত কোনো এটা উচিত সন্মান নজনাল আৰু সেই মনৰ দুখতে তেওঁ ঢোলটো ধোঁৱা চাঙত তুলি থলে আৰু সেই জীৱনৰ শেষ মুহূৰ্তত তেওঁ ঢোলটোকে সাৱটি মৃত্যুবৰণ কৰিলে। বৰ দুখ লগা। সঁচাকৈও কথাবোৰ ভাবিলে বৰ দুখ লাগে। আৰু এটা কথা, এই যে বিহু কমিটিবিলাকে লাখ লাখ টকা খৰচ কৰি শিল্পীসকলক মাতে, তাতোকে আমাৰ স্থানীয় শিল্পীসকলক কিয় সুযোগ নিদিয়ে? তাকেইতো, স্থানীয় শিল্পীসকলক সুবিধা দিলে তেওঁলোকৰ প্ৰতিভাসমূহো বিকাশ হ'ব আৰু তেনে নকৰাৰ ফলতেই কিমান যে শিল্পীৰ প্ৰতিভা অকালতে মৰহি গৈছে। ঠিক কথা। পিছে কাকনো বলিবা ককা, সেই আটাইৰে দাৰি চলি পকা। বিহু আছিলে আমাৰ দিনত। সেই দিনবিলাকৰ কথা মনত পৰিলে গাটো কিবা ৰাইজাই কৰি উঠে। পিছে বৰদলৈ, আপোনাৰ সেই এটা কথা মনত আছেনে? আপুনি সেই তাহানিতে যে পথাৰৰ মাজে মাজে চাইকেল চলাই জোনমণিক আগত বহুৱাই গানটো গাইছিল, মন হীৰা দৈ চাইকেল নহয় টিলিঙা। ৰমা, আপোনাৰো এটা কথা মনত আছেনে? এই যে মনোৱাৰাৰ পিছে পিছে আপুনি পথাৰৰ মাজে মাজে যে হাতত কপৌ ফুল পালৈ কপৌ পাহি তোৰে খোপা ইমান ধুনীয়া দেখি বুলি যে গাই ফুৰিছিলে। সঁচাকৈ সেই দিনবোৰ যে কিমান সুন্দৰ দিন আছিল। সেই দিনবোৰ আৰু ঘূৰি নাহে ৰমা, নাহে। বাহ, আপোনালোক দুয়ো দেখিছো বেছ ৰোমান্টিক আছিলে দেই। হেৰা বাবু, আমাৰ দিনত প্ৰেম কিন্তু বৰ নিভাজ আছিল। এৰা আজিকালি প্ৰেমৰ দৰে খন্তেকীয়া নাছিল। বোলো প্ৰেম এজনীৰ লগত আৰু বিবাহ আন এজনীৰ লগত। আপোনালোকৰ প্ৰেমৰ কথা শুনি শুনি মোৰ মানুহজনীৰ প্ৰতি আকৌ প্ৰেমৰ ভাৱ জাগিছে। এই ভৱানীৰ লগত প্ৰেম কৰিবলৈ গৈ এই কৰ্মকাৰৰ কমখন লতি গতি হোৱা নাছিল নহয়। তথাপিও মই তাইক বিয়া পাতিহে এৰিলো। সেইবোৰেতো আমাৰ দিনৰ নিভাজ প্ৰেম। এই আপোনালোকৰ কথাবিলাক শুনি মোৰ এনেকুৱা লাগিছে যে আপোনালোকৰ দিনত জন্ম হোৱা হলে মোৰ বৰ ভাল আছিল। আৰু এটা কথা, আমাৰ দিনত এই আজিকালিৰ দৰে জাতি ধৰ্মক লৈ ইমানবিলাক অৰাজকতা নাছিল দেই। আৰু সেই সময়ত আমি সকলোৱে ভাই ককাই দৰে মিলি একেলগে জীৱনটো উপভোগ কৰিছিলোঁ। এৰা আজিকালি আৰু সেই আগৰ দিন নাই, সকলোবিলাক সলনি হৈ গ'ল। ঠিকেই, আজিকালি এচাম মানুহে নিজৰ স্বাৰ্থৰ কাৰণে নিৰীহ মানুহৰ মাজত সোমাই কিছুমান বিভেদৰ সৃষ্টি কৰিব লাগিছে। আৰু এতিয়া প্ৰায় প্ৰতিজন মানুহে এজনে আনজনক সন্দেহৰ দৃষ্টিৰে চায়। আমাৰ দিনত কাৰিকৰী দিশটো আজিকালিৰ দৰে ইমান উন্নত নাছিলে। টকা পইচা নাছিলে যদিও সুখ আছিলে, শান্তি আছিলে। আৰু এটা কথা নহয় বৰদলৈ, কি কথা? এই 24 ঘণ্টাৰ বাতৰি চেনেলবিলাক খুলি মানুহৰ মাজত কিবা খেলি মেলি লগাই দিছে, নহয়নে বাৰু? ঠিকেইতো, আজিকালি এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰে যেন আজিয়েই পৃথিৱীখন ধ্বংস হৈ যাব। উপায় নাই বুজিছে বৰদলৈ, উপায় নাই। এই শৰীৰত প্ৰাণ থাকে মানে এনেদৰে জীয়াই থাকিব লাগিব। তাকেহে। বাৰু খুৰাহঁত, বহু দেৰি হ'ল, এতিয়া মই গৈ থাকো। এৰা আমি বুঢ়া কেইটাই আজি তোমাক বৰকে কামুৰিলো দেই, বেয়া চেয়া নাপাবা আৰু। নাই নাই খুৰা, কিয় বেয়া পাওঁ? আমাৰ বয়সৰ মানুহবিলাকৰ লগত আজিকালি ডেকাবোৰে কথা পাতি ভালে নাপায় নহয়। বেছিভাগ সময় মোবাইলতে ব্যস্ত থাকে। আমাৰ ঘৰটোতো সেইটো অৱস্থাই। আজিকালি সকলোকে মোবাইলৰ ভূতে লম্ভিলে যেন পাওঁ। সেইকাৰণে এবিধ বস্তুৰ পৰা মই সদায় দূৰত থাকোঁ।
দোকান বন্ধ কৰি আহি ঘৰত আৰু এই বুঢ়ীৰ লগতে পিছে এই বয়সত নিজৰ বুঢ়ীজনীৰ লগত সময় পাৰ নকৰি কোনজনীৰ লগতনো সময় পাৰ কৰিম বুলি ভাবিছা? বাৰু আহোঁ তেনেহ'লে। পিছে তুমি সেই দোকানলৈ কিবা কিনিম বুলি আহিছিলে নহয়, এতিয়া একো নিকিনি যাব ওলাইছে যে? তেওঁলোকৰ আগত মোক চিগাৰেট কিনিবলৈ আহিছিলো বুলি কেনেকে নকওঁ? কিনো চিন্তা কৰি আছা তুমি? এই কি ল'ব আহিছিলো সেই কথাৰ মাজত পাহৰিয়ে থাকিলো নহয়। বাৰু পাছত মনত পৰিলে লৈ যাম। আপোনালোক বহক, মই আহোঁ। নমস্কাৰ। এইকেইটাৰ কাৰণেই কাষ্টমাৰটো মোৰ হাতত পাব। বাৰু আমিও উঠো তেনেহ'লে। এৰা বহু সময় হ'ল। পিছে আজিকালি এনেদৰে কাৰোবাৰ লগত মন খুলি কথা পতাৰ পৰিৱেশটোও নোহোৱা হ'ল নহয়, নে কি কয় বৰ্ডলৈ? সেইকাৰণে আজি বেছ মন খুলি আড্ডা মাৰিলো। ব'লক গৈ থাকো এতিয়া। ঘৰলৈ গৈ দেৰি হোৱাৰ কাৰণে তেওঁৰ পৰা গালি নুশুনিলে ৰক্ষা। ময়ো তাকেই ভাবিছো, নহ'লে আজি দুপৰীয়া ভাত সাজৰ ঠাইত গালিৰে পেটটো ভৰাব লাগিব আৰু।